নমস্কাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ আৰু এইফালে মই ৰাস্তাতে বেজি ল'ব লগা হৈছে কি কাৰণে ল'ব লগা হৈছে ভিডিঅ'টো শেষলৈ চাই থাকিলে গম পাব আৰু এতিয়া ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো এইফালে বেটাক স্কুললৈ পঠিয়াই লৈছোঁ আজি যিহেতুকে বিশ্বকৰ্মা পূজা তথাপিও স্কুল খোলা আছে তাক মই যাব নোৱাৰিলোঁ কামত ব্যস্ত আছোঁ সেইকাৰণে আইতাকে আগবঢ়াই আহিছে আৰু এইফালে মই পুৱাই বাকী কামবোৰ কৰাৰ আগতে গা পা ধুই বেজি লৈ লৈছোঁ ঘৰতে আহি ভাইটি এজনে বেজি দিবলৈ আহিছে আৰু এইফালে ভিডিঅ'টো ৰেকৰ্ড কৰি ৰাখিছোঁ কিন্তু কেতিয়া পোষ্ট কৰোঁ সেয়া ক'ব নোৱাৰিছোঁ কিন্তু আজি হয়তো কৰিব নোৱাৰিবও পাৰোঁ কাৰণ এডিটিং কৰোঁতে বহুত সময় লাগে আৰু বেজি লোৱাৰ ভিডিঅ' কৰি কি কাৰণেনো দেখুৱাব লাগে তেনেকৈ নাভাবিব দেই আপোনালোকে যিহেতুকে আজি গোটেই দিনটোৰ দৃশ্য ঘৰুৱাৰ কিছুমান পৰিৱেশ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আৰু এই ভণ্টিকেইজনী থাকিলে আচলতে ভিডিঅ' কৰিবলৈ সুবিধা হয় সেইটো কাৰণে মই পাৰিলে মই কৰোঁ মই যদি সময় নাপাওঁ তাহাঁতে ভিডিঅ' কৰি ৰাখে আৰু এইফালে আমাৰ ঘৰত পূজা আৰম্ভ কৰা হৈ গৈছে এয়া দেখিছেনে ঘৰুৱাৰ পৰিৱেশ ইফালে ভকতো আহিলে লগতে এইফালে গোটেই ওচৰৰ বৌহঁত চাহ দিয়াত লাগি গৈছে ভকতক আকৌ এইফালে আটা মুঠিছে আমাৰ মাহীদৌ আৰু ওচৰৰ খুৰী এগৰাকী আৰু এইফালে মই পনীৰ বনাবৰ কাৰণে গোটেইখিনি যা যোগাৰ কৰি লৈছোঁ অলপ আগে বেজি লোৱা মোৰ হাতৰ বিষ যোৱাই নাই তথাপিও লৰালৰিকৈ কামবিলাক কৰিব লগা হৈছে এইফালে মই পনীৰত দিবৰ কাৰণে গ্ৰেভি ৰেডি কৰি আছোঁ আৰু এইফালে গ্ৰেভি ৰেডি হৈ গ'ল পনীৰখিনি বনাবলৈ এতিয়া মই ৰেডি কৰি আছোঁ আমাৰ এইফালে কুমকুমে আকৌ পুৰি বনাই আছে আৰু সঁচাকৈ ঘৰৰ বোৱাৰীগৰাকীৰ বহুতেই দায়িত্ব থাকে আৰু বেলেগে কৰিলেও নিজে কৰিলেহে কিবা এটা মনত যেন শান্তি পাওঁ তেনেকুৱা লাগে আপোনালোকৰ হয় নাই বাৰু কমেণ্ট কৰি জনাবচোন আজি আমাৰ ৰান্ধনি কাম শিকাইছোঁ মই বহুতে ভাজি বনাইছে আৰু এইফালে তেল চিটিকিব বুলি কেলে নাই কৰা ফেনটা কৰি আছে এইফালে চোৱা আৰু এইফালে গোটেইখিনি বনাই মেলি আজৰি হ'লোঁ আৰু ভকতসকলেও নাম গাই পূজা সামৰিলে এতিয়া তেওঁলোকক খাবলৈ দিয়া হৈছে আমাৰ ঘৰত আজি গোটেই দিনটো ডিউটি কৰা গজনী এইফালে চাই দিয়া এইফালে এজনী ভাগৰিয়ে পৰিলে এতিয়া সকলোৱে খোৱাৰ পিছত আমি কেইজনী খাব ওলাইছোঁ এইফালে চক সিহঁতৰ থালিখন আৰু মোৰ থালিখন চক মই এইফালে খিচিৰি বনাই খাইছোঁ তাকো বইল উপায় নাই খাবলগীয়া হৈছে কেইদিনমান মানিব লাগিব ডক্তৰৰ পৰামৰ্শ মতে এইফালে মৰম চেনে দেই ভাল আছে ন দেখি পাইছে এইফালে আকৌ আমাৰ কুমকুম বাইদেৱে লাইটটো দেখুৱাই দিয়া চলেৰে তাই ভিডিঅ' কৰি আছে আৰু ভিডিঅ' কৰি থাকোঁতে ভাইটিজনে গমেই নাপায় ভিডিঅ' হৈ আছে বুলি আৰু ময়ো তেনেকৈ গম পোৱা নাছিলোঁ পাছতহে গম পাইছোঁ আৰু ভিডিঅ' কৰি ৰাখিলে ভালেই হ'ল এতিয়া আপোনালোকক কথাখিনি বুজাই দিওঁ মই কি কাৰণে তেনেকৈ ৰাস্তাতে বেজি ল'ব লগা হৈছে আচলতে মোৰ 3 দিনমানৰ আগত খুব পেটৰ বিষ হৈছিল আৰু পেটৰ বিষত মই থাকিব পৰা নাছিলোঁ আৰু পেটৰ বিষ হোৱাৰ কাৰণটো হ'ল ফুড পয়জনিং হৈ গৈছিল আচলতে মই বাহিৰত অকণমান বেছিকৈ পুচকা খাই দিছিলোঁ আৰু পুচকা খোৱাৰ পাছতে মোৰ ইমান জোৰকৈ পেট বিষাব ল'লে সেইকাৰণে মই হস্পিটেলত এডমিট হ'ব লগা হৈছিলে আৰু সেই হেতুকে মোক পুৱা গধূলি দুটাকৈ এনেকৈ বেজি ল'ব লগা হৈছিল 2 দিনৰ কাৰণে সেইটোৱে মই এতিয়া কোৰ্চটো কমপ্লিট কৰি আছোঁ আৰু এতিয়া আমি ঢলাশদিয়া ব্ৰিজলৈ গধূলি সময় ওলাই গৈছোঁ আৰু ঘৰত আহি পাওঁতে অকণমান হয়তো দেৰি হ'ব পাৰে আৰু টাইমটো গুচি যাব পাৰে সেইটো কাৰণে ৰাস্তাতে বেজিটো লৈ ল'ব লগা হৈছে এফালে মানে সময়টো মিলাই ল'লোঁ আৰু এইফালে গৈছোঁ তুমি সেইফালে আহি যাবা তেনেকৈ গৈ পেলাই সময়টো মিলাই তেনেকৈ ৰাস্তাতে লৈ ল'লোঁ এইফালে আৰু এইফালে আমাৰ বেটাও যোৱা নাই আজি ভাল লাগিব ইমান ফূৰ্তি পাইছে নহয় যাবলৈ পাই আজি প্ৰথম কৈছেনে কোনটো ধুনীয়া কৈ দিয়া আকৌ ইমান ভাল লাগিছে আৰু অলপ আগত এতিয়া নামি লওঁ বোলা আৰু ধুনীয়া লাগিব নামাৰ পিছত চাগে ইমান ধুনীয়া পাৰ্টি খাইছে খুদু পাৰ্টি খাইছে কৈ যাবা দেই চব পানীয়ে নাই বেটা কেনেকুৱা লাগিছে কোৱাচোন আহি তোমাৰ ভাল লাগিছে দেই আপুনি আহিছো হা আপুনি আহিছো
মই আহি গ'লো তোমাকে আজি আনিছো তুমি নাইছা পাৰ্টি বুলি খাইছে চাও কবি এইফালে পিকনিক ষ্টাৰ্ট হৈয়ে গ'ল এইফালে গাড়ীখিনি কোনফালৰ পৰা নমালে আহে ন এইফালে ৰাস্তাটো এইফালে আহে আকৌ আমি আগতে জিৰ' পইণ্টত যেনেকৈ আহোঁ কেনেকুৱা লাগিছে বহুত কেনেকুৱা লাগিছে বহুত ভাল লাগিছে দেই ভাল লাগিছে মনটো কেনেকুৱা লাগিছে ইয়ালৈ মনটো মানে বহুত ভাল লাগিছে একেবাৰে দুখবোৰ পাহৰি গৈছে নেকি হয় হয় ইয়াত আহিলে মানে গোটেই মনত যিমান মানে দুখ ভাগৰ সকলোখিনি পাহৰি যোৱা নিচিনা লাগে দেই মন্ত্ৰমুগ্ধ হৈ গৈছে ন সঁচাই বহুত ভাল লাগিছে ফটো এতিয়া আমি ফটো মোৰ মোবাইলত লৈ দিওঁ মানে ভাল কেনেকুৱা লাগিছে কোৱা ইমান ভাল লাগিছে আহিম গৈ আজি ৰাস্তাত খুৰীয়ে লৈ আহিলে ইমান ভাল লাগিছে মনটো তোমাকো বহুত ধুনীয়া লাগিছে সঁচাকে চাওঁ ৰ'বা ওপৰৰ পৰা তললৈ দেখাই দিছোঁ বহুত ধুনীয়া লাগিছে আৰু আমাৰ এইফালে চিটটো খেলি নাচনি সঁচাকে তোমাকো ধুনীয়া লাগিছে জুৰি যাম লগত যোৱা নাই ভনী এতিয়া মই তিনিজনী হৈ যাম দেই এইফালে মই বুঢ়ীজনী মাজত আহিম বুঢ়ী নহয় দেই ইমান ভাল তোমালোকৰ তুলনা আমাৰ এইফালে দুইজনীয়ে আকৌ একদম প'ষ্ট দিয়াত লাগি গৈছে মই আকৌ ভিডিঅ' কৰি আছোঁ দেই দুইজনীকে এইফালে আমি ভিডিঅ' কৰি থকাৰ মাজতে মোক আকৌ পাছফালৰ পৰা মাত লগাইছে সীমা হয় নাই বাৰু তেনেকৈ বাইদেউগৰাকী আকৌ মোৰ ওচৰলৈ আহি গৈছে তুমি আহিছা চাইছো মই খালি আকৌ এনেই আহি যাওঁচোন তাইও অহা নাই তাৰপিছত মোৰ ল'ৰাটোও অহা নাই গাড়ীত বহি আছে আহিলে অলপ চালে আৰু সোমাই আছে কেনেকুৱা লাগিছে আমাৰ ঠাইত ইমান ধুনীয়া এখন দলং আমি মানে স্কুটিত আহিম বুলি ভাবিছো নাই এবাৰ এই আকৌ স্কুটিত নাহোঁ বুলি ক'লো জাগাটো কৰি আঠটাহে বাঢ়িছে চাই আপোনাৰ ল'ৰা ছোৱালীকেইটা আহিছে আছে এইফালে আকৌ আমাৰ গচিপ আৰম্ভ হৈ গৈছে আমি মাইকী মানুহবোৰ যে বহুত দিনৰ পাছত লগ পালে যে কথাই শেষ নহয় ঘৰৰ ইটো সিটো কাম ইটো সিটো কথা কত যে কথা ওলাই নহয় ইমান ভাল লাগিছে আৰু আগৰ ভিডিঅ'ত আপোনালোকে দেখিছে মই আগতে এদিন আহি গৈছোঁ আগতে এদিন নহয় দুদিন আহিছোঁ দেই তথাপিও আজি আকৌ আহিছোঁ যিহেতুকে আজি আকৌ ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আজি অহা কাৰণটোতো গম পাইছে আজি দিনটো আমি কাম কাজ কৰি আছোঁ ঘৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোৱে আজি ঘৰত কেনেকুৱা ধৰণৰ কামত ব্যস্ত আছিলোঁ তাৰপিছত এতিয়া সোনকালে আজৰি হোৱাৰ কাৰণে আমাৰ ওচৰৰ বৌজনী আৰু এই ভণ্টিকেইজনীক লৈ পেলাই অকণমান বতাহ খাওঁ বুলি আহিলোঁ আৰু এই দলংখন আমাৰ এই অঞ্চলৰ সকলোৰে বহুত মৰমৰ ঢলা শদিয়া দলংখন আৰু সেয়াই এতিয়া মানে কি হয় ইয়াত আহিলে কিবা এটা টেনশ্যন থাকিলেও যেন একো টেনশ্যন নাই ইয়াত অহাৰ লগে লগে ৰিলেক্স তেনেকুৱা লাগি যায় আৰু ইমান ধুনীয়া এজাক বতাহ আহি খুন্দা মাৰি দিয়েহি নহয় একদম মনটো সঁচাকৈ বিৰাট ভাল লাগি যায় হয় নাই কোৱা তোমালোকে আপোনালোকে নক'ব আকৌ দেই ইমানকৈ গৈ এজনীয়ে বোলো ভিডিঅ' বনাইছে ঘৰ ওচৰতে আৰু মন গ'লে আহি যাওঁ সেইকাৰণে কৈছোঁ আপোনালোকক আৰু সেইটো কাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তাৰপিছত আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ যথেষ্ট দীঘল হৈ গৈছে ৰাতিপুৱাৰ পৰা কৰি আছোঁ ভিডিঅ'টো আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম বাই বাই তোমালোকে কৈ দিয়া বাই বাই ধুনীয়া এটা পৰিৱেশৰ পৰা ধুনীয়া এডোখৰ ঠাইৰ পৰা ধুনীয়া এখন দলঙৰ পৰা আচলতে বিদায় লৈছোঁ দেই গুড নাইট বাই 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 চকু ডাঙৰ হৈ যায় মোৰ